সন্মুখত মেট্ৰিক পৰীক্ষা তাৰ মাজতে আৰম্ভ কৰিছে নাইট বেডমিণ্টন টুৰ্ণামেণ্ট। ধুবুৰী জিলাৰ আটানী উপ আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰীৰ টুপাৰা বজাৰৰ নিলগতে আৰম্ভ কৰিছে এই নাইট টুৰ্ণামেণ্টটো। সমাগত এছএছ আৰু এছএছএলচি পৰীক্ষা তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলিবলৈ আৰম্ভ কৰিছে একাংশই। আটানী আৰু গৌৰীপুৰ আৰক্ষীক অভিযোগ দিয়াৰ পিছত গুৰুত্ব নিদিয়াৰ অভিযোগ। বছৰ বছৰ ধৰি পঢ়া শুনা কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ছাত্ৰ ছাত্ৰীসকলে। কিন্তু তাৰ মাজতে একাংশ ব্যক্তি উঠি পৰি লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ সপোনক লৈ হেতালি খেলিবলৈ। আমি ক'ব বিচৰা নাই খেলা ধূলা কৰিব নালাগে, হয় খেলা ধূলা শিক্ষাৰ এটা অংগ, কিন্তু সময় সাপেক্ষে খেলা ধূলা ছাত্ৰ ছাত্ৰীসকলৰ বাবে হ'ব পাৰে অভিশাপ। এতিয়া প্ৰশ্ন হয় আটানী আৰু গৌৰীপুৰ আৰক্ষীৰ কি লাভ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ? এয়া কিন্তু লাখটকীয়া প্ৰশ্ন হৈ থিয় দিছে ৰাইজৰ মাজত।